নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি 2026-2027 কোনে পাব কোনে নাপায়, নতুন ক্ৰাইটেৰিয়া, নতুন এলিজিবিলিটি ক্ৰাইটেৰিয়া আহি গ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নতুনকে কিছুমান কথা এড কৰিছে, কিছুমান ৰুলছ ৰেগুলেশ্যন এড কৰিছে। সকলোকে বিনম্ৰ অনুৰোধ, যিমান ল'ৰা আছা, যিমান ছোৱালী আছা, নিযুত বাবু বা নিযুত মইনা কৰিম বুলি ভাবিছা যদি, দেন প্লিজ এই কথা মানে যিখিনি কথা কম, প্লিজ ভালদৰে মন কৰি শুনিবা। ফাৰ্ষ্ট অফ অল কথা আমি সকলোৱে জানো যে নিযুত মইনা কাক দিয়ে, এইচএছৰ লেভেল পৰা। এইচএছত নিযুত মইনা, এইচএছ, ইউজি, পিজি, বিএড আৰু এইবাৰ পলিটেকনিককো দিব নিযুত মইনা। তাৰপিছত বাবু আঁচনি, ইউজি আৰু পিজি কোৰ্চৰ বয়সক দিব বাবু আঁচনি। অ'কে, মামাই এতিয়া নতুনকে এড কৰিছে, যিমান ছাত্ৰ ছাত্ৰী আছে এই নিযুত মইনাৰ ক্ষেত্ৰত এইচএছ লেভেলত, এইচএছ লেভেল, ডিগ্ৰী লেভেলৰ ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, থাৰ্ড চেম, ফিফ্থ চেম, ছিক্স চেম, লগতে 7 চেম, 8 চেম সকলোকে নিযুত মইনাৰ ফৰ্ম দিয়া হ'ব, সকলোকে নিযুত মইনা দিব। জাষ্ট এটাই কণ্ডিশ্যন, যদি তুমি স্কুটি লৈছা দেন নিযুত মইনা ল'ব নোৱাৰা। তুমি যদি থাৰ্ড চেমত আছা, ফিফ্থ চেমত আছা, 7 চেম কণ্টিনিউ কৰিবা, বৰ্তমান 7 চেম আৰু 8 চেম আহি গ'ল, যদি কণ্টিনিউ কৰিবা দেন নিযুত মইনা তুমি এপ্লাই কৰিব পাৰিবা। অ'কে, এতিয়া নিযুত বাবুৰ ক্ষেত্ৰত চেম কথা, তুমি যদি ফাৰ্ষ্ট চেমত আছা নিযুত বাবু এপ্লাই কৰিবা, থাৰ্ড চেম অলৰেডি যিসকলে কৰিছে, যিসকলে কৰা নাই কৰিব পাৰিব, ফিফ্থ চেম, ছিক্স চেম, ছেভেন চেম, 8 চেম, যিমান বছৰ আছে গোটেই, যিমান ষ্টুডেণ্ট আছে গোটেই ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। যিমান ষ্টুডেণ্ট সকলোৱে নিযুত মইনা বাবু আঁচনি এপ্লাই কৰিব পাৰিব। মামাই কৈছে 7 চেম আৰু 8 চেম স্পেচিয়েলি কৈছে, ডাইৰেক্ট কথাখিনি কৈছে। মই নেক্সট ভিডিঅ'ত মামাৰ ভিডিঅ'খিনি উঠাই এডিট কৰি দি দিম। লগতে মানে এটা কথা মন কৰিবলগীয়া, নিযুত মইনাৰ ক্ষেত্ৰত, নিযুত মইনা ইউজি যিখিনি আছা, ফাৰ্ষ্ট চেম, ছেকেণ্ড চেম, ফাৰ্ষ্ট চেম, থাৰ্ড চেম, ফিফ্থ চেম, ছেভেন চেম, এই গোটেইখিনি ষ্টুডেণ্টক দিব। জাষ্ট বাণীকান্ত কাকতি অৰ্থাৎ স্কুটি যদি লৈছা দেন ল'ব নোৱাৰা। আৰু যদি কোনোবাই কৰা, সেইটো তোমালোকৰ পাৰ্চনেল মেটাৰ, কৰিব পাৰা নকৰিব পাৰা, যদি একশ্যন হয় তোমাৰ ওপৰত হ'ব, মোৰ ওপৰত নহয়। মই এই ৰিগাৰ্ডিং কোনো কথা নকওঁ যে মই স্কুটি পাইছো, মই নিযুত মইনা এতিয়া এপ্লাই কৰিম নে নাই, মোক ফৰ্ম দি আছে, মই সেইটো তোমাৰ অপিনিয়ন, মই একো ক'ব নোৱাৰো। চ' বয়সক কৈছো, তোমালোকে আৰু এটা কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, পলিটেকনিক, মামাই কৈছে যে পলিটেকনিক ছাত্ৰ ছাত্ৰী মানে বয়সক, যিমান বয়স পলিটেকনিক কৰি আছে সিহঁতেও কি কৰিব পাৰিব, নিযুত বাবু আঁচনি কৰিব পাৰিব। ছোৱালীৰ কথা শুনিছিলো, ছোৱালীৰ কথা একমাহ আগতে আপডেট দিছে, বাট নতুনকে মামা এতিয়া কৈছে ছাত্ৰ ছাত্ৰী, পলিটেকনিক পঢ়ি থকা ছাত্ৰ ছাত্ৰীক নিযুত বাবু আঁচনি, নিযুত মইনা আঁচনি দিয়া হ'ব, মামাই কৈছে। চ' যিসকল পলিটেকনিক বয়স আছা তোমালোকে প্লিজ এপ্লাই কৰিবলৈ চেষ্টা কৰিবা, কলেজৰ লগত কথা পাতা। মামাৰ ফেচবুক পেজত ভিডিঅ' দিয়াই আছে, এই ভিডিঅ'টো দেখাবা। যদি ফৰ্ম অলৰেডি ফৰ্ম পঠাইছে আৰু মে বি পঠাব, আৰু মামাই কৈছে 7 চেম আৰু 8 চেম। অ'কে, তাৰে পিছত কিছুমান কৈছে যে বিয়া, এইচএছ লেভেলত যদি বিয়া হৈছে ছোৱালী, ইউজি লেভেলত বিয়া হৈছে, দেন নোৱাৰে এপ্লাই কৰিবলৈ, ষ্টাডি কণ্টিনিউ কৰিব লাগিব 100%। ষ্টাডি কণ্টিনিউ কৰিলেহে স্কুটি কি নিযুত মইনা বাবু আঁচনি এপ্লাই কৰিব পাৰিব। কোনোবাই যদি ষ্টাডি কণ্টিনিউ কৰা নাই দেন নোৱাৰে, ডাইৰেক্ট মামাই কৈছে। অ'কে, কোনোবাই ড্ৰপ লৈছে, কোনোবাই কলেজত এডমিশ্যন লোৱা নাই, সেইবোৰ ষ্টুডেণ্টক দিয়া নহয়। মামাই কৈছে কণ্টিনিউ ষ্টাডি কৰিলেহে দিয়া হ'ব। আৰু এটেণ্ডেঞ্চৰ কথা কৈছে, নেক্সট ইয়াৰৰ পৰা এটেণ্ডেঞ্চ মেটাৰ কৰিব। স্কলাৰশ্বিপৰ ক্ষেত্ৰত, নিযুত মইনা বাবু আঁচনিৰ ক্ষেত্ৰত এটেণ্ডেঞ্চ মেটাৰ কৰিব। যিসকল ষ্টুডেণ্ট ৰেগুলাৰ নহয় সেইবোৰ ষ্টুডেণ্টক দিয়া নহয়। এইখিনি কথা মামাই কৈছে। চ' নেক্সট ৰাতি লাইভ আহিম অচিনা আনফিল্টাৰত, তোমালোকে আহিবা, ডিছকাশ্যন কৰিম কথাখিনি, মামাৰ এই ভিডিঅ'খিনি দাঙি ধৰিম সকলোৰে সন্মুখত, যাতে সকলোৱে কথাখিনি বুজি পোৱা আৰু নিযুত মইনা বাবু আঁচনি এপ্লাই কৰিব পাৰা। ধন্যবাদ। এইখিনি আছিল মামাৰ কথা, ডিছকাশ্যন কৰিলো। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, এটা হাইপ দি যাবা। ধন্যবাদ।